পৰিয়ালৰ ভিতৰত অভাৱ অনাটন আৰু অশান্তিৰ মাজত ঈশ্বৰৰ পৰা শান্তি বিচাৰি কৰা এটি গভীৰ আৰু আন্তৰিক প্ৰাৰ্থনাৰ বাবে আহক আমি সকলোৱে আঁঠু লওঁ। হে পিতৃ ঈশ্বৰ, আমি তোমাৰ ওচৰলৈ অহা প্ৰয়োজনেৰে ভৰা এটি পৰিয়াল। অভাৱে আমাৰ গৃহৰ দুৱাৰ টুকুৰিয়াই থাকে, অনাটনে হৃদয়বোৰ ব্যাকুল কৰি তোলে আৰু অশান্তিয়ে আমাৰ জীৱন অন্ধকাৰ কৰি তোলে। তোমাৰ প্ৰেমত আমি একত্ৰিত হ'ব পাৰোঁ। তোমাৰ অনুগ্ৰহত আমি নতুন আশাৰ পোহৰ পাম। হে শান্তিদাতা, তোমাৰ শান্তি আমাৰ ভিতৰত থাকক, যিয়ে চিঞৰাৰ মাজতো নিস্তব্ধতা আনে, যিয়ে অভাৱৰ মাজতো তৃপ্তিৰ বাণী শুনায়। আমাৰ পৰিয়ালৰ বাবে আৰ্থিক, মানসিক আৰু আত্মিক আশীৰ্বাদ দিয়া। আমাক শিক্ষা দিয়া, সঁচা শান্তি ধনৰ পৰা নহয়, তোমাৰ সৈতে থকা সম্পৰ্কৰ পৰাহে আহে। এই সকলোবোৰ তুমি কৰি দিবা বুলি বিশ্বাস কৰি এই প্ৰাৰ্থনা পিতৃ, পুত্ৰ যীশুখ্ৰীষ্ট আৰু পবিত্ৰ আত্মাৰ নামত কৰিছোঁ। আমেন।